নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মহিতপল দাস চাহক আজিৰ বাতৰি যোৰহাটত ৪৮তম সদৌ অসম ভিত্তিত আন্তঃজিলা দবা প্ৰতিযোগিতা আৰম্ভ নিউজ ডাইৰেক্ট ৰিপৰ্ট সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰস্থিত যোৰহাট জিলা দবা সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হৈছে ৪৮তম সদৌ অসম ভিত্তিত আন্তঃৰাষ্ট্ৰীয় দবা প্ৰতিযোগিতা উল্লেখযোগ্য যে সদৌ অসম দবা সন্থাৰ সহযোগত সদৌ যোৰহাট জিলা দবা সন্থাৰ উদ্যোগত যোৰহাটত ৩ দিনীয়াকৈ অনুষ্ঠিত আন্তঃজিলা দবা প্ৰতিযোগিতাখনি এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে শুভাৰম্ভ কৰা হয় যোৰহাট জিলা দবা সন্থাৰ গৌৰৱোজ্জ্বল ৫০ বছৰীয়া সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি সদৌ অসম ভিত্তিত এখনি ৪৮তম আন্তঃজিলা দবা প্ৰতিযোগিতা অনুষ্ঠিত কৰে ৩ দিনীয়াকৈ অৰ্থাৎ ১৬ মে'ৰ পৰা ১৮ মে'লৈ অনুষ্ঠিত কৰা অসম ভিত্তিত দবা প্ৰতিযোগিতাখনি শুভাৰম্ভণি কৰে যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে উল্লেখযোগ্য যে উক্ত প্ৰতিযোগিতাখনিত সমগ্ৰ অসমৰ প্ৰায় ৩৪১ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে লগতে যোৰহাট জিলা দবা সন্থাৰ সভাপতি নিৰুত চাংকাকুটিয়ে কয় যে দবা প্ৰতিযোগিতা ৰাজ্যিক ভিত্তিত অনুষ্ঠিত কৰিবৰ বাবে যোৰহাট জিলা দবা সন্থাৰ হাতত এখন ষ্টেডিয়াম নাই সেয়েহে বহু সময়ত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় লগতে দবাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়াৰ কথা প্ৰকাশ কৰে যে আজিৰ পৰা যোৰহাট জিলা দবা সন্থাৰ সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি সদৌ অসম আন্তঃজিলা এজ গ্ৰুপ আণ্ডাৰ 7 আণ্ডাৰ 9 আৰু আণ্ডাৰ 11 আৰু খেলাসমূহ অসম কৃষি বিশ্ববিদ্যালয়ৰ অডিটৰিয়ামত আজিৰ পৰা আৰম্ভ হৈছে আৰু এই খেলখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে আমাৰ যোৰহাটৰ মাননীয় বিধায়ক তথা যোৰহাট জিলা দবা সন্থাৰ সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি শ্ৰীযুত হিতেন্দ্ৰনাথ গোস্বামীদেৱে আৰু তাত ইতিমধ্যে প্ৰায় অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰায় ৩৪১ গৰাকী প্ৰতিযোগীয়ে ইয়াত অংশগ্ৰহণ কৰিছে আচলতে এই প্ৰতিযোগীৰ সংখ্যা ৫০০ বা ততোধিক হ'লহেঁতেন কিন্তু আমাৰ যোৰহাটত ঠাই অভাৱৰ কাৰণে আমি আজি ইয়াত ইমান সংখ্যক আমি প্ৰতিযোগীক আমি আজি ইয়াত স্থান দিব আমি নোৱাৰিলোঁ আৰু আজিৰ এই আমাৰ যিখন উদ্বোধনী অনুষ্ঠানতে যোৰহাট জিলা দবা সন্থাৰ সভাপতি তথা উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি আমি শ্ৰী নিৰুত চাংকাকুটিয়ে উক্ত উদ্বোধনী অনুষ্ঠানতে যোৰহাটৰ মাননীয় বিধায়কৰ যোগেদি অসম চৰকাৰক আমি এটা অনুৰোধ জনাইছোঁ যাতে যোৰহাটত অনতিপলমে ১০০০ খেলুৱৈ একেলগে খেলিব পৰাকৈ এখন দবাৰ বাবে এখন যাতে ষ্টেডিয়াম কৰে আৰু আমাৰ যোৰহাটৰ মাননীয় বিধায়ক তথা উদযাপন সমিতিৰ সভাপতিয়ে এই ক্ষেত্ৰত যথেষ্ট এই গুৰুত্ব সহকাৰে লৈছে আৰু তেখেতে আমাক কৈছে যে তেখেতে এই ক্ষেত্ৰত প্ৰচেষ্টা ল'ব আৰু যিমান পাৰে সিমান সোনকালে যাতে যোৰহাটত আৰু তথা অসমত যাতে দবা খেলৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে যাতে আমি যাতে যোৰহাট জিলা দবা সন্থাই কাম কৰিব পাৰে তাৰ বাবে তেখেতেও আমাক সকলো সময়তে সকলো প্ৰকাৰ সহায় সহযোগিতা আমাক আশ্বাস প্ৰদান কৰিছে আৰু লগতে যোৰহাট জিলা দবা সন্থাই এই বৰ্ষত প্ৰায় ৫০খন দবাৰ বিনামূলীয়া প্ৰশিক্ষণৰ যোগেদি প্ৰায় ১০,০০০ বা ততোধিক খেলুৱৈ আমি যাতে দবা খেলৰ প্ৰতি যাতে আকৃষ্ট কৰিব পাৰোঁ যোৰহাট জিলাৰ লগতে ইয়াৰ হৈ গ'ল এই কাষৰীয়া অঞ্চলবিলাকত তাৰ কাৰণেও আমাৰ যোৰহাট জিলা দবা সন্থাই এই ক্ষেত্ৰত বিশেষ ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰু আটাইতকৈ উল্লেখনীয় দিশ হৈ গ'ল যে অহা ডিচেম্বৰ মাহত এই সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানত যোৰহাট জিলা দবা সন্থাই ভাৰতবৰ্ষৰ দবাৰ পিতামহ শ্ৰীযুত বিশ্বনাথ আনন্দদেৱক যোৰহাটলৈ আনি আমি যোৰহাটৰ সৰু সৰু দবা খেলুৱৈসকলৰ লগত আমি মত বিনিময় কৰে আমাৰ যোৰহাটৰ যাতে দবা খেলুৱৈসকল উপকৃত হ'ব পাৰে আৰু ভৱিষ্যতে এজন যাতে ভাল দবা খেলুৱৈ হ'ব পাৰে তাৰ বাবে আমাৰ যোৰহাট জিলা দবা সন্থাই এই ক্ষেত্ৰত প্ৰচেষ্টা হাতত লৈছে অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও